This program is brought to you by Top Sim Cement, Mazbuti ka bharosa hamesha, and co-powered by Burju Paints. Paint your imagination. নমস্কাৰ প্ৰাক নিউজৰ জনপ্ৰিয় অনুষ্ঠান ফলো দ্য লিডাৰ এই অনুষ্ঠানৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ফলো দ্য লিডাৰত আমি আজি এনে এগৰাকী নেতাৰ সৈতে চিনাকি হ'ম, এনে এগৰাকী নেতাৰ অনুসৰণ কৰিম যিগৰাকী নেতাৰ আছে সমষ্টিটোত সৰ্বসাধাৰণ ৰাইজৰ লগত জনপ্ৰিয়তা, সমষ্টিটোত তেখেতৰ গ্ৰহণযোগ্যতা। গতিকে ফলো দ্য লিডাৰত সেইগৰাকী নেতাক আজি আমি অনুসৰণ কৰিম, আপোনালোকক চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰিম। আমি দিনজোৰা কাৰ্যসূচীৰে ফলো দ্য লিডাৰত তেখেতৰ সৈতে কথা পাতিম, তেখেতৰ সৈতে বাৰ্তালাপ কৰিম আৰু পৰিস্থিতি সাপেক্ষে আমি তেখেতৰ সৈতে কিছু কথা জানিবলৈ চেষ্টা কৰিম। আহক আমি সোমাই যাওঁ আমাৰ অনুষ্ঠান ফলো দ্য লিডাৰলৈ। আজি আমি উপস্থিত আছোঁ সত্ৰনগৰী বৰপেটাত। বৰপেটা বিধানসভাৰ সমষ্টিত, যিটো সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত সংৰক্ষিত কৰা হৈছে অনুসূচিত জাতিৰ কাৰণে। আৰু এই সমষ্টিটোত ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিগৰাকী প্ৰাৰ্থীয়ে তুংগত কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ। আজি এই সমষ্টিটোত আমি এনে এগৰাকী প্ৰাৰ্থীৰ হৈ কথা পাতিম, এনে এগৰাকী প্ৰাৰ্থীৰ মনোভাৱ জানিবলৈ চেষ্টা কৰিম যিগৰাকী প্ৰাৰ্থীয়ে এই সমষ্টিটোৰ পৰা অৱতীৰ্ণ হৈছে, জাতীয়তাবাদী এগৰাকী নেতা। আহক চিনাকি হওঁ সেইগৰাকী নেতাৰ সৈতে। আৰু সেইগৰাকী নেতা হৈছে অসম গণ পৰিষদ দলৰ পক্ষপাত প্ৰাৰ্থী, NDAৰ পক্ষপাত প্ৰাৰ্থী দীপক কুমাৰ দাস। দাস ডাঙৰীয়া নমস্কাৰ, আপোনাক শুভেচ্ছা জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। নমস্কাৰ। কি ক'ব, কেনেকুৱা আপোনাৰ প্ৰস্তুতি কেনেকুৱা এই মুহূৰ্তত? এতিয়াতো জনসাধাৰণ জাগৰিত হৈছে। ইয়াৰ মূলতঃ হ'ল NDAৰ প্ৰতি NDAৰ যি উন্নয়নৰ গতিধাৰা, এই গতিধাৰাৰ পুনৰ উত্তৰণৰ স্বাৰ্থত জনজাগৰণে ৰাস্তালৈকে আহিছে। আৰু সকলোৱে এটাই কথা যে অহাটো দিনত NDA চৰকাৰ হ'ব লাগে আৰু মাননীয় হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব লাগে। মই এতিয়া NDAৰ পক্ষপাত প্ৰাৰ্থী। ইয়াতো তাৰমানে সমস্যাৰে এটা কথাই প্ৰতিফলিত হৈছে যে NDAৰ প্ৰাৰ্থীগৰাকী বিপুল ভোটত যেন ইয়াত কোনো প্ৰতিদ্বন্দ্বীয়ে নাই, এনেধৰণৰ চিন্তা চৰ্চা হৈছে। কিন্তু মই সেইটো ভবা নাই, কাৰণ আমি শত্ৰুক সদায় চকু দি থাকিব লাগিব। শত্ৰু এইকাৰণে কৈছোঁ, আজি যিগৰাকী ইয়াত নিৰ্দলীয় প্ৰাৰ্থী হৈছে তেওঁলোক দলক প্ৰতাৰণা কৰিছে, দলৰ হুইপ মনা নাই। তেওঁলোকো দলীয় ব্যক্তি আছিল, তেওঁলোকে লিখি দিছিল যে আমি দলত কেতিয়াও প্ৰতাৰণা নকৰোঁ, দলৰ যি সিদ্ধান্ত তাক মানি ল'ম। সেই সিদ্ধান্ত মানি নোলোৱাৰ বাবে আজি ৰাইজ ক্ষোভিত হৈছে আৰু সেইকাৰণে তেওঁলোকৰ প্ৰতি তাৰমানে ঘৃণা উজালাইছে। আৰু মূলতঃ হ'ল যে যেতিয়া এটা দলত থাকে, দলত সংঘবদ্ধভাৱে থাকিব লাগে, নীতি নিয়মবোৰ মানিব লাগে। কিন্তু এটা দলত থাকি এগৰাকী ব্যক্তিকে তাৰমানে কেণ্ডিডেটছাৰ দিব, ইয়াত বহুত কেইগৰাকী থাকিব পাৰে। কিন্তু NDAৰ সিদ্ধান্তটো আমি কৈছোঁ, আমি লিখি দিছোঁ AGPক যে NDAৰ যিটো সিদ্ধান্ত সেইটো মানি ল'ম আমি। গতিকে আমি আৰু ঠিক BJPৰো বহুত লিখি দিছিল সেনেকৈ। তাৰ দুগৰাকীয়ে তাৰমানে দলটোক প্ৰতাৰণা কৰিছে, যাৰ ফলত ৰাইজ ক্ষোভিত হৈছে। আৰু আমাৰ আঞ্চলিকতাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদৰ ধ্বজালৈ যিসকলে আগবাঢ়ি আছে সেইসকলৰ এটাই কথা যে এই দুগৰাকী প্ৰাৰ্থীৰ আমানতৰ ধন যাতে তেওঁলোকৰ আমানতৰ ধন হেৰায়। ডাক ডাঙৰীয়া, ইতিমধ্যে যিখিনি কথা বতৰা আপোনাৰ লগত আমি আজি পাতিম, আমি দিনটো আপোনাক অনুসৰণ কৰিম, দিনটো আপোনাৰ লগত থাকিম। ইতিমধ্যে আপুনি কিছুমান কথা আপুনি পাতনি ইতিমধ্যে কৰিছেই, আমি সেইখিনি কথা বহলকৈ নিশ্চয় পিছতো পাতিম। কিন্তু এই মুহূৰ্তত মই আপোনাৰ পৰা প্ৰথমে জানিব খুজিছোঁ, আজি দিনটোত আপুনি কেনেধৰণে ঘৰৰ পৰা আৰম্ভণি কৰিছে। এতিয়া আমি দেখিছোঁ যে মাংগলিক কৰ্ম সমাপন কৰিছে, মাংগলিক কৰ্ম সমাপন কৰি আপুনি পুৱাৰ চাহকাপ লৈ আজি কি কাৰ্যসূচী আজিৰ দিনটো? মোৰ তাৰমানে এইটো নিত্য নৈমিত্তিক, মই ভগৱানক প্ৰেয়াৰ কৰাটো আৰু নেচাৰোপেথি কৰাটো। মই ৰাতিপুৱা উঠে প্ৰকৃতিক সেৱা কৰোঁ,
গা পা ধুই মই নিজে ভগৱানৰ ওচৰত সদায় কৰোঁ এইটো মোৰ আজি মোৰ যেতিয়া মই প্ৰফেশ্যন জীৱন আৰম্ভ কৰিছোঁ ছাত্ৰ অৱস্থাৰ পিছত মই এইটো প্ৰেক্টিছত আহিছোঁ এইটো মোৰ গতানুগতিক এটা নিয়ম আৰু এটা কথাটো হ'ল এতিয়া মই এতিয়া দেখিছে মানুহ কেনেকৈ লোকাৰণ্য হৈছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মানুহবোৰ আহিছে ভকত বৈষ্ণৱসকল আশীৰ্বাদ দিবলৈ আহিছে ইয়াত আৰু আমাৰ অফিচবিলাকত আজি দেখিব আপোনালোকে এতিয়া মই বামুণা সত্ৰলৈকে আগবাঢ়ি যাম তাত বামুণা সত্ৰত এখন আমাৰ দলীয় মিটিং হ'ব সত্ৰৰ ওচৰত আমি তাত মানুহ হ'ব মিটিঙত মোক মাতি আছে যাই পাব লাগিব 11টাৰ আগতে এতিয়া কথাটো হ'ল ডাঙৰ কথাটো কি জানে আমি সত্ৰক প্ৰণাম কৰি সত্ৰৰ বাহিৰত সদায় মিটিং কৰিব লাগে আমি সেইটো সদায় মানি আহিছোঁ গ'লে আমাৰ সত্ৰক প্ৰণাম কৰোঁ তাৰ কাষত ফিল্ডতে মিটিং কৰোঁ বৰপেটা সত্ৰৰ যিটো পৰম্পৰাটো আপোনালোকে হিৰো ধাৰ্য কৰি তেওঁলোকে আগবাঢ়ে ডাঙৰ কথাটো যে আমাৰ 3টা বাটঘৰাৰ বৰপেটা সত্ৰত 3টা বাটঘৰা আছে বাটচৰা আছে সেই বাটচৰাৰ ভিতৰত বাহিৰত আমাৰ পলিটিকেল ৱৰ্ক হয় ভিতৰত নহয় যোৱাকালি গগন হালৈৰ তেওঁৰ লগত যি সাংগ পাংগবিলাক আহিছিল বেনাৰ লৈ তাৰমানে সত্ৰৰ ভিতৰত প্ৰৱেশ কৰিছে ই বৰপেটা সত্ৰৰ যিটো গৰিমা যি ইতিহাস যি ঐতিহ্যৰ বাবে এক বৰ দুখৰ কথা এনেকুৱা ব্যক্তিলৈ তেওঁ কাম কৰিছে যাৰ সত্ৰৰ প্ৰতি শ্ৰদ্ধাশীল নহয় তেওঁলোক সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল নহয় তেওঁ আমাৰ গুৰুৰ প্ৰতি শ্ৰদ্ধাশীল নহয় আমাৰ আতা ঠাকুৰসকলৰ প্ৰতি শ্ৰদ্ধাশীল নহয় আজিলৈকে কোনোদিন এই ঘটনা হোৱা নাই যে ৰাজনৈতিক দলৰ বেনাৰ লৈ সত্ৰৰ ভিতৰত সোমা দালানৰ পৰা ভিতৰত সোমা এইটো যোৱাকালি কৰিছে আৰু সমগ্ৰ বৰপেটাবাসীৰ ৰাইজে তেওঁলোকক লজ্জা দিছে আৰু তেওঁলোক এনে ঘৃণিত কামৰ প্ৰতি ফেচবুকত চাব বিৰূপ মন্তব্য দিছে তেওঁলোকক ই বৰ দুখজনক কথা আৰু আজিলৈকে এনেকুৱা ঘটনাৰ ক'তো হোৱা নাছিল এইটো প্ৰথম ফৰ দ্য ফাৰ্ষ্ট টাইম বিকজ অফ যে দে হেভ ন' এক্সিষ্টেঞ্চি ইন দ্য লেণ্ড তেওঁলোকৰ অন দ্য লেণ্ড মাটিৰ ওপৰত তেওঁলোকৰ এক্সিষ্টেঞ্চি নাই কাৰণে তেওঁ এনেকুৱা কাম কৰিছে তেওঁলোকৰ লগত 2-এগৰাকী ভেৰণীয়া আছে এইবিলাক আমি ভেড়া বুলি কয় আমাৰ বৰপেটা ভেড়া এইবিলাকে ভেড়াই সদায় ঘাঁহ খায় তেওঁলোকৰ তাত ঘাঁহ আছে অলপ তাৰমানে আমাৰ এই যে নিৰ্দলীজনত ঘাঁহ খাব তেওঁলোকে গৈছে আৰু তেওঁলোকৰ এই দুঃসাহসিকতাৰ কাৰণে আজি বৰপেটা সত্ৰক তেওঁলোকে অপমান কৰিছে বেনাৰ পোষ্টাৰলৈ দালানৰ ভিতৰত সোমাইছে ইতিমধ্যে দেখিছে যে নিৰ্বাচনৰ কাৰণে বেছি দিন নাই নিৰ্বাচনী 9 তাৰিখে পুলিং হ'ব 9 তাৰিখে ভোটিং হ'ব বেছি দিন নাই গতিকে প্ৰচাৰ তুংগত উঠিছে আপুনি ইতিমধ্যে সমষ্টিটোৰ বিভিন্ন চুকে কোনে গৈছে ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে চাওক ৰাইজটো এতিয়া ইমান এনেধৰণে যে আগবাঢ়িও ভবা নাই সাংঘাতিকভাৱে মই ভাবাতকৈও বেছি আজি ইয়াৰে মহিলাসকলে গ্ৰুপ হৈ বৰপেটাৰ মহিলা সৰ্থেবাৰীলৈকে গৈছে বনিয়াকুছিলৈকে গৈছে তাত গৈ তেওঁলোকে কেম্পিং কৰিছে গ্ৰুপে গৈ মই পিছতে গম পাওঁ এইবিলাকে নিজে নিজে কাম কৰি আছে সৌন্দৰ্যৰ আমাৰ মহিলাসকলে পঞ্চায়তৰ মহিলাসকলে নিজে গ্ৰুপ লৈছে ঘূৰি আছে আজি আমাৰ বাতিকুৰিহাৰ মহিলাৰ আমাৰ প্ৰেচিডেণ্টগৰাকী নিজে তেনেকৈ ঘূৰি আছে পাটবাউসীৰ ঘূৰি আছে আচলতে মোৰ এনেকুৱা লাগে যে সঁচাকৈ এই জাতীয়তাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদৰ যি মণিকাঞ্চন সংযোগ এই সংযোগৰ ফলত যি দৰ্শন হৈছে এই দৰ্শনক সকলো স্বাগতম জনাইছে আৰু এইবাৰ ইলেকশ্যনত আমি বৰপেটা সমষ্টিয়ে এটা ভাল মাৰ্জিনত আমি জিকিম আৰু ইয়াত তাৰমানে আজি 126টা সমষ্টিৰ লোকে দেখিব যে হয় বৰপেটাবাসী ৰাইজ বা বৰপেটা সৰ্থেবাৰী বহৰী চেঙা এই সমষ্টি যি ইতিহাস আৰু ঐতিহ্যৰে পৰিপূৰ্ণ এইসকল ৰাইজে এইবাৰ এই যিবোৰ তাৰমানে ছদ্মবেশী মানুহ নিৰ্দলীয় হৈছে এই লোকক কঠোৰ শাস্তি দিব প্ৰিয় দৰ্শক ইতিমধ্যে আপোনালোকে গম পাইছে যে আজি ফল'দাৰ লিডাৰত আমাৰ লগত আছে বৰপেটা সমষ্টিৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী দীপক কুমাৰ দাস আৰু যিগৰাকী দীপক কুমাৰ দাসৰ লগত আমি ইতিমধ্যে চিনাকি হ'লোঁ আৰু এইগৰাকী দীপক কুমাৰ দাসৰ সৈতে আমি আজি দিনটো কটাম দিনটো তেখেতক অনুসৰণ কৰিম তেখেতৰ নিৰ্বাচনী কাৰ্যকলাপ আমি পৰ্যবেক্ষণ কৰিম কেনেধৰণে কেনেধৰণে নিৰ্বাচনী প্ৰচাৰ কাৰ্য তেখেতে চলায় আৰু ইতিমধ্যে এটা কথা উল্লেখ কৰিব লাগিব 24 নং বৰপেটা সমষ্টিটো অনুসূচিত জাতিৰ কাৰণে সংৰক্ষিত কৰা হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত গতিকে এই সমষ্টিটোক লৈ পাতিবলগীয়া যথেষ্ট কথা আছে এই সমষ্টিটো যথেষ্ট বিশেষ এটা কাৰণত যিটো কাৰণ এই মুহূৰ্তত মই উনুকিয়াব বিচৰা নাই উল্লেখ কৰিব বিচৰা নাই তেখেতৰ জয়ৰ অংক কি বা জয়ৰ সম্ভাৱনা কিমান প্ৰবল এই কথা ইতিমধ্যে আমি পাতিম
আমি আৰম্ভ কৰিছোঁ আমাৰ যাত্ৰা। ইতিমধ্যে দীপক কুমাৰ দাসৰ বহুকেইখন নিৰ্বাচনী প্ৰচাৰ সভা আছে। ইতিমধ্যে তেখেতে ঘৰৰ পৰা ৰাওনা হৈছে। আমি যাত্ৰাৰ সময়ত তেখেতৰ সৈতে পাতিম কেনেধৰণে আজি নিৰ্বাচনী প্ৰচাৰত তেখেতে অংশগ্ৰহণ কৰিব, কেনেধৰণে দিনটো তেখেতে কটাব। দাস ডাঙৰীয়া, আমি আৰম্ভ কৰিব খুজিছোঁ। আমি গম পাইছোঁ যে আপুনি এগৰাকী জাতীয়তাবাদী নেতা। ইতিমধ্যে আগতে আপুনি প্ৰাক্তন আছু আৰু প্ৰাক্তন অগপও আছিল এটা সময়ত, আৰু এটা সময়ত অসম গণ পৰিষদ দলটো এৰি আপুনি নিষ্ক্ৰিয় হৈ আছিল। আৰু জানিব পৰা মতে আমি এটা সময়ত আপুনি ভাৰতীয় জনতা পাৰ্টীৰ দলটোতো যোগদান কৰিছিল। সেই কথা আপুনি কিমান দূৰ সত্য বা অসত্য সেইটো আপুনি ক'ব। কিন্তু এই পৰিক্ৰমা কেনেধৰণে এই পৰিক্ৰমা? মই 2014 চনত যেতিয়া মূৰতী চৰ্দাৰ সৰ্বানন্দ সোণোৱাল ভাৰতীয় জনতা পাৰ্টীৰ ষ্টেট প্ৰেছিডেণ্ট আছিল, আৰু সেই সময়ত প্ৰায় MP ইলেকশ্যন আৰম্ভ হৈছিল। চন্দ্ৰমোহন পাটোৱাৰী বৰপেটা সমষ্টিত MP ইলেকশ্যনত অৱতীৰ্ণ হৈছিল। মোক তেওঁলোকে ক'লে যে তুমি জইন কৰি আমাক সহায় কৰি দিয়া MP ইলেকশ্যনত। আৰু আমি তেতিয়া মই অসম গণ পৰিষদ দলৰ কাৰ্যকৰ্তা আছিলোঁ, আৰু অসম গণ পৰিষদ দলৰ পৰা মই অলপ নিষ্ক্ৰিয় হৈ আছিলোঁ। মানে মোৰ প্ৰফেশ্যনেল কথা, বেলেগ একো নাছিল। মই ওকালতি আৰু মোৰ ল'ৰা ছোৱালীখিনি পঢ়ি আছিল, তেওঁলোকক ডাঙৰ দীঘল কৰিব লাগে। এতিয়া ডাঙৰ ল'ৰাটো ডক্টৰ হৈ ওলাল, আৰু ছোৱালীজনী MSc কৰি আছে খ্ৰাইষ্ট ইউনিভাৰ্চিটিত। তাহাঁতৰ কাৰণে মই ভাবিলোঁ যে মই পঢ়িম আৰু ল'ৰা ছোৱালীক টিউশ্যন অনা নিয়া কৰিম, এনেদৰে আগবঢ়াম। তেনেকৈ থাকিলোঁ। তাৰপিছত BJPত জইন কৰাৰ পিছতো মই তাৰমানে এক্টিভ হোৱা নাই, কিন্তু যিবোৰ তাৰমানে বৌদ্ধিক কাম বা ইণ্টেলেকচুৱেল কামবোৰ মই অলপ মোৰ নিজৰ সহযোগ থাকে, কামবোৰ কৰোঁ। মোৰ চিন্তাটো হ'ল, মই যিহেতুকে মই অসম আন্দোলনৰ পটভূমিত মোৰ খোজ পেলাইছিলোঁ সমাজৰ মাজত, আৰু মোৰ চিন্তাটো আছিল যে আমাৰ যি ভৌগোলিক পৰিসীমাৰ ভিতৰত থকা আমাৰ খিলঞ্জীয়া আৰু ভূমিপুত্ৰসকলৰ অস্তিত্ব, আমাৰ সংস্কৃতি, আমাৰ শিল্পকলাক কেনেকৈ আমি চাৰিওফালৰ আগ্ৰাসনৰ পৰা প্ৰটেকশ্যন দি ৰাখিব পাৰোঁ। আৰু সেই নিমিত্তে কাম কৰিছিলোঁ। অসম আন্দোলনৰ সময়ত মই 83-85ত প্ৰেছিডেণ্ট আছিলোঁ, জুয়ে পৰা 83ৰ সময়ত। সেই সময়ত আমাৰ সন্মুখত 5টা শ্বহীদ হৈছিল। এটা ইয়াত CRPFৰ নিৰ্দয় গুলীচালনাত হৈছিল, আৰু আনফালে কমিউনেল এটাকত আমাৰ সন্মুখত মাৰিছিল। আমি জনা নাছিলোঁ যে মানুহ ইমান হিংস্ৰ হ'ব পাৰে বুলি, আৰু সেইসকলক মই দৌৰি যাই ধৰি আনিছিলোঁ, আনি হস্পিটেলত লৈ গৈছিলোঁ। ঠিক সেই দিনৰ পৰা কংগ্ৰেছৰ প্ৰতি মোৰ এক ভাল ভাৱ নাছিল, কাৰণ তেওঁলোক যেন গেষ্টাপো বাহিনীলৈ জাৰৰ শাসনৰ দৰে শাসন কৰি আছে। সেয়া ছাত্ৰ অৱস্থাৰ মনৰ কথা আছিল, আৰু সেই মনৰ কথাটো হৃদয়ত দকৈ মোৰ ৰৈ গ'ল। তাৰপিছত মোৰ জাতীয়তাবাদী যিটো সত্তা, সেই সত্তা কেতিয়াও মই তল পেলোৱা নাই। এতিয়া মই যেতিয়া BJPত জইন কৰিছোঁ, তেতিয়াও দেৱদত্ত বৰকটকী প্ৰয়াত এদিন মাত্ৰ মই লগ পাইছোঁ, এদিন অফিচত। মই এদিন অফিচে গৈছিলোঁ। তেওঁ কৈছিল, দীপক তুমি আহিছা, আমি একেলগে কাম কৰিম। মই ছাৰ, মই কাম কৰা যদি পৰিৱেশ দেখোঁ আৰু মানুহৰ মনবোৰ যদি ঠিকে থাকে, মই কাম কৰিম। তাৰপিছত তেওঁৰ লগত অলপ কথা পাতিলোঁ, কিছু কাম আগবঢ়ালোঁ। তাৰপিছত মই যিহেতুকে মোৰ নিজৰ ব্যক্তিগত কথাৰ বাবে, প্ৰফেশ্যনেল মেটাৰৰ কাৰণে মই এক্টিভ হ'ব পৰা নাছিলোঁ। মই সদৌ অসম উকিল সন্থাৰ এগৰাকী সাধাৰণ সম্পাদক হ'লোঁ। প্ৰথমে গুৱাহাটী উকিল সন্থাৰ 1885ত যি জন্মগ্ৰহণ কৰা, সেই 1885ত জন্মগ্ৰহণ কৰা সেই সন্থাটোৰ মই 2007-08ত মই জেনেৰেল ছেক্ৰেটাৰী দায়িত্ব ল'লোঁ, আৰু 2008ত বোমা বিস্ফোৰণ হৈছিল 30 অক্টোবৰৰ। আৰু সেই 30 অক্টোবৰ বোমা বিস্ফোৰণত আমি সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে সমগ্ৰ সচেতন মহলক, বৌদ্ধিক মহলক একলগ কৰি মিছিল ওলালোঁ। প্ৰায় 6000 অধিবক্তাই যোগদান কৰিলে। তাতে জ্যেষ্ঠজন সকলোবোৰ আমি ৰাজ্যপালক ক'লোঁ যে এনেধৰণৰ নিৰ্মম হত্যাকাণ্ড
ইন'চেণ্ট মানুহৰ প্ৰতি এনেধৰণৰ আক্ৰমণ এনেধৰণৰ হত্যাকাণ্ড কিমান দিনলৈকে চলিব। প্ৰতিবাদ কৰিলোঁ, মনমোহন সিং আহিছিল, আমি মেমৰেণ্ডাম দিলোঁ, তেওঁক ক'লোঁ অনতিপলমে এই ভিক্টিমছসকলক যিসকলক হত্যা কৰা হ'ল তেওঁলোকক ইমিডিয়েট 20 লাখ টকাকৈ দিব লাগে আৰু যিসকল ঘূণীয়া হ'ল চিৰজীৱনৰ কাৰণে তেওঁলোকক সংস্থাপন লগতে এই ধৰণৰ এটা ভাল এমাউণ্ট দিব লাগে। তেনেকৈ আমি কথাবোৰ পাতিছিলোঁ আৰু কথাবোৰ পতাৰ লগে লগে সেইবোৰ চৰকাৰে কৰিছে, কিছুমানে সুবিধা পালে কিছুমানে নাপালে। জানেইতো যি মেয়ৰ চক্ৰ কংগ্ৰেছৰ দিনৰ অফিচিয়েলি মেয়ৰ চক্ৰত পৰি বহুতে জীয়াতো ভুগিছে, বহুত কেইখন মই 30 অক্টোবৰ মিটিঙো কৰিছোঁ সেই ভিক্টিমছসকলক লৈ। এতিয়া কথাটো আহিল, সেই দিনবোৰ গ'ল। তাৰপিছত মোক মানুহে ক'লে যে সদৌ অসম উকিল সন্থাৰ যাব লাগে আৰু নেতৃত্ব দিব লাগে। মই সদৌ অসম উকিল সন্থাৰ 10 বছৰ কোন চনৰ কথা? এইটো আমাৰ লাষ্ট 2012 চনৰ পৰা মই সদৌ অসম উকিল সন্থাৰ জেনেৰেল ছেক্ৰেটাৰী হ'লোঁ। বঙাইগাঁও অধিৱেশনে মোক পাতিলে আনকণ্টেষ্ট। তাৰপিছত 10 বছৰ ধৰি মই এতিয়া 5টা টাৰ্ম কৰি আছোঁ। এই সময়ত জাতীয় ইছ্যুবোৰ আগবঢ়াই নিছোঁ। এই সময়ত অধিবক্তা সন্থাৰ আমাৰ কমিউনিটি ইণ্টাৰেষ্টত অধিবক্তাসকলৰ যিটো আমাৰ মূল দাবী, সেই দাবীৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ লগত বহুতবাৰ আলোচনা কৰিছোঁ। সৰ্বানন্দ সোণোৱালৰ লগতো 8বাৰ আলোচনা কৰোঁ, হিমন্ত বিশ্ব শৰ্মাৰ লগতো কথা পাতিছোঁ। সেইমৰ্মে আজি অধিবক্তাসকলৰ প্ৰতি চৰকাৰ সদয় হৈছে। আমি বুজালোঁ যে অধিবক্তা সমগ্ৰ 40,000 অধিবক্তাৰ খুব বেছি তাৰমানে 10,000 পৰা 5,000 অধিবক্তাহে তাৰমানে স্বাৱলম্বী বা তেওঁলোক ধনী বা তেওঁলোকক আমাৰ সমাজ ব্যৱস্থাই ৰিচি বুলি কয়, কিন্তু বাকীবোৰতো সাধাৰণ পেটে ভাতে খাই আছে। সেইসকলৰ বেমাৰ আজাৰ হ'লে কি হ'ব, কেনেকৈ চলিব? আৰু আমি দেখিছোঁ আমাৰ আগত যে এনেকুৱা এটা অৱস্থা পাইছিলোঁ আমি এগৰাকী শ্ৰদ্ধাৰ এগৰাকী ছাৰৰ, তেওঁৰ আনকি খৰি দিবলৈ তেওঁক সৎকাৰ কৰিবলৈ খৰচ কি নাছিল। তাৰপিছত আমি ডিচাইড কৰিলোঁ নহয় আমি এটা কৰ্পাছ ফাণ্ড কৰিম আৰু কৰ্পাছ ফাণ্ডৰ মাজেৰে আমি তেওঁলোকক সহায় কৰিম। চৰকাৰৰ ওচৰত আমি আবেদন কৰিলোঁ। শেহতীয়াভাৱে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ দক্ষ মুখ্যমন্ত্ৰী, তেওঁ আমাৰ কথা শুনিলে আৰু অধিবক্তাসকলৰ কল্যাণৰ বাবে তেওঁ 10 কোটি টকা দিলে আৰু সেইটো ন্যাস আমি কৰিলোঁ। ন্যাসৰ মই ন্যাসৰক্ষী। সেই ন্যাস এতিয়ালৈকে অধিবক্তাসকলৰ বেমাৰ আজাৰত আমি 50,000লৈকে দি আছোঁ আৰু বঢ়াব চেষ্টা কৰি আছোঁ। আমি মূল পইচাটো আমাৰ বেংকতে আছে, ফিক্সড ডিপ'জিট হৈ আছে আৰু তাৰ সূতেৰে আমি এইবোৰ চলাই আছোঁ। চৰকাৰক আমি টাইম টু টাইম আমাৰ এখন ডাঙৰ 35জনীয়া কমিটি আছে, আমাৰ জ্যেষ্ঠ অধিবক্তাসকলে কমিটিখনত আছে আৰু তেওঁলোকে ডিচাইড কৰে আৰু আমি এইবোৰ এক্সিকিউশ্যন কৰোঁ। এতিয়া মূলত কথাটো হ'ল যে আজি 40,000 উকিলৰ বাবে হিমন্ত বিশ্ব শৰ্মাই যিখিনি কাম আগবঢ়াই নিলে তাৰ বাবে তেওঁ ধন্যবাদৰ পাত্ৰ হ'বই লাগিব আৰু ইতিহাসে তেওঁক সদায় মনত ৰাখিব। ডাক ডাঙৰীয়া, এই মুহূৰ্তত আপুনি কৈছে, আমিও জানো যে আপুনি পেছাত এগৰাকী অধিবক্তা আৰু পেছাত অধিবক্তা হৈ আপুনি জনহিতাৰ্থে জনসেৱাৰ্থে কাম কৰি আহিছে, নিজকে উৎসৰ্গ কৰি আহিছে, যিখিনি কথা আপুনি উল্লেখ কৰিছে। গতিকে অধিবক্তা পেছাটোৰ উপৰিও আপুনি জনসেৱা কৰিবৰ কাৰণে এতিয়া ৰাজনৈতিক এটা যাত্ৰা কৰিবলৈ ওলাইছে। কিয় এই হঠাৎ মন আপোনাৰ মেলিল এই ৰাজনৈতিক যাত্ৰালৈ? তাৰমানে আমি আজি ধৰি লওক 32 বছৰ মই ওকালতি কৰি থাকিলোঁ। তাৰপিছতো মই নিজৰ ঠাইখিনিৰ কাৰণে আমাৰ পৰিয়ালটোৱে মোৰ মায়ে আদৰ্শ দেখাই দি গৈছিল। তেনেকৈ আমি গোটেইকেইটা ভাই ভনীয়ে আমি নিদি, মোৰ মায়েও তাৰমানে শিক্ষয়িত্ৰী আছিল। পঢ়াৰ ক্ষেত্ৰত যিবোৰ দুখীয়া মানুহ ল'ৰা ছোৱালীক তেওঁ নিজে পঢ়াইছিল, নিজে শিক্ষাদান দিছিল, খৰচ পাতি কাপোৰ কানি পিন্ধাই দিছিল। এনেকুৱা এইখিনিতে এষাৰ কথা কওঁ যে এগৰাকী খুব ভাল আমাৰ সূত্ৰধৰ বংশৰ ছাত্ৰী, তেওঁ স্কুলীয়া ছাত্ৰী, তেওঁ এদিন স্কুলত অহা নাছিল, ভাল ছোৱালী। মায়ে তাইক নেক্সট দিন আহোঁতে গাটো চৈ ক'লে, এই থপৰাই গ'ল, তাই কালি কিয় স্কুলত অহা নাছিলি? তেতিয়াও তাই তিতা কাপোৰযোৰে পিন্ধি আহিছিল। তাৰমানে এনেকুৱা আছিল, এইযোৰে কাপোৰ ধুই দিছিল, সেই ছোৱালীজনী নিজৰ কাপোৰ এযোৰ নাছিল। তাৰপিছত মায়ে নিজে গোটেই কাপোৰ তাইক কিনি দিছিল। সেইবোৰ আদৰ্শ আমি দেখিছিলোঁ। আজি মোৰ মায়ে ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি বৰপেটা ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত তেওঁ কনষ্ট্ৰাকশ্যন কৰি দিছে, তেওঁ নিজৰ পেঞ্চনৰ টকাৰে প্ৰায় 7 লাখ টকা খৰচ কৰি। আৰু জাতীয় বিদ্যালয় আজি যি তোৰণবোৰ
তাত তোৰণ নাছিল, তাত ৱাল নাছিল, ল'ৰা ছোৱালী কোনফালে দৌৰে কোনফালে কি কৰে হিচাপ নাই। মায়ে তাত চাব গৈছিল, হঠাৎ ল'ৰা ছোৱালীবিলাকৰ কিবা এক্সিডেণ্ট হ'ব পাৰে, সেইকাৰণে মায়ে নিজে তোৰণ আৰু এটা বাউণ্ডেৰী ৱাল কৰি দিলে। মায়ে নিজৰ পইচা যিখিনি পেঞ্চন আছিল তেওঁ নিজে খৰচ কৰিছিল আৰু আমি খৰচ কৰিব দিছিলোঁ যে তোৰ নিজৰ মনৰ শান্তিৰ কাৰণে জনসাধাৰণৰ কাৰণে কাম কৰিছা। আৰু সেনেকৈ আদৰ্শবোৰ আমি শিকিছিলোঁ মাৰ পৰা। সেইকাৰণে সেইবিলাক অভিজ্ঞতা বুটলি আপুনি আজি অধিবক্তা হৈও এটা ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিব খুজিছে। আৰু দেখিলোঁ কৰোণা কালত দেখিলোঁ যে মানুহৰ অৱস্থা, বৰপেটাৰ সমাজ ব্যৱস্থাত মানুহৰ সাধাৰণ ডেইলি ইনকাম কৰি থকা মানুহৰ অৱস্থা নাই। কেনেকৈ চলি আছে ভাবিব নোৱাৰি। কচু খাইছে, কচু ৰাস্তাত গৈছে, কচু খাইছে, কচু খাই চলি আছে, কচু খাই যি আছে। তাৰপিছত আমি ভাবিলোঁ নহয় আমি খানা দিম। আমি সেই সময়ত আমি আমাৰ নিজৰ জমা পুঁজিৰে প্ৰায় এমাহ ধৰি 15 দিনকৈ আমি দুখীয়া নিচলা যিখিনি আছিল মানুহক চবকে এমাহৰ বাবে আমি খানা দিলোঁ। খানা মানে তেওঁলোকক যিখিনি দালি চাউল অন্ততঃ মানে পেটটো ভৰক, অন্ততঃ সেই সাহসখিনি দিলোঁ আমি আছোঁ তোমালোকৰ লগত। সেনেধৰণে কামবোৰ কৰিছোঁ। আজি ৰাইজে বিচাৰিছে, আজি দলে বিচাৰিছে তুমি আহিব লাগে। মাননীয় মুখ্যমন্ত্ৰী মোক কৈছে, তেওঁক লগ পাওঁতে সদৌ অসম উকিলান্তাৰ কামত যাওঁতে যে মন নাই নেকি, বৰপেটা সমষ্টি খুব ভাল হৈছে এতিয়া সেই কি বুলি কয় যিসকলে ইমান দিনে দুৰাচাৰেৰে এক ৰাজনৈতিক অনৈতিক বাতাবৰণৰ মাজে বৰপেটা সত্ৰ সংস্কৃতিক আন্ধাৰৰ অতল গৰ্ভলৈকে ঠেলি দিছিল উন্নয়নৰ ক্ষেত্ৰখনত, তাত যাবলৈ মন নাই নেকি? মই কৈছোঁ আপোনাৰ আশীৰ্বাদ থাকিলে মই যাম। সেইদৰে তেওঁ আশীৰ্বাদ দিলে। মই আত্মা ধৰি বৰপেটা সমষ্টিত লাগিলোঁ। মই ভাবিলোঁ কোন দলত যাম, কি কৰিম, মই চিন্তা হ'ল তেওঁ কি বা কয়। আৰু ৰাজনীতিটো জানেই, ৰাজনীতিটো ইমান সহজ কথা নহয়। গতিকে মানুহবোৰৰ কথাবোৰৰ কথা চিন্তা কৰিলোঁ যে সঁচাকৈ মই লাগিলোঁ ঠিকেই হ'বনে নাই। মই ভাবিলোঁ তেওঁ কথা দিছে নিশ্চয় মই কাম কৰি আছোঁ আত্মা ধৰি সমষ্টিবোৰত। দেখিলোঁ তাৰমানে গোটেইবোৰ কংগ্ৰেছে সৃষ্টি কৰা এক অনুন্নত পৰিৱেশ, য'ত ৰাস্তা ঘাট নাই, খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ বোকা গচকি যাব লাগে ঘৰত। আজি সৰুক্ষেত্ৰী অঞ্চলত, আজি বহুৰী অঞ্চলত, আজি বৰপেটাৰ বহু গাঁৱে ভূঞে ৰাস্তাই নাই, চব বোকা। তাত নামঘৰ আছে, নামঘৰলৈকে আপুনি বোকা খচি যাব লাগিব। সমষ্টিৰ যিখিনি সমস্যা আছে, যিখিনি অসুবিধা আছে, এইখিনি কথা নিশ্চয় পাতিম। আৰু ডাক নিশ্চয় আমি সভাস্থলী আহি পাইছোঁ। গতিকে বাকী যিখিনি পৰৱৰ্তী কথা আমি আগুৱাই নিম অলপ পিছত। আমি আজি উপস্থিত আছোঁ বৰপেটা বিধানসভা সমষ্টিত, যিটো বিধানসভা সমষ্টি সংৰক্ষিত অনুসূচিত জাতিৰ কাৰণে সংৰক্ষিত কৰা হৈছে। আৰু এই সমষ্টিটোত আমি ইতিমধ্যে উল্লেখ কৰিছোঁ, আজি আমাৰ ফ্ল'ৰ দ্য লিডাৰ দীপক কুমাৰ দাস। ইতিমধ্যে দীপক কুমাৰ দাসে সমষ্টিটোৰ চুকে কোণে সৰু বৈঠক কৰি, সৰু সভা আহ্বান কৰি ইতিমধ্যে তেখেতৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য অব্যাহত ৰাখিছে। তেনে এখন নিৰ্বাচনী প্ৰচাৰ সভা আমি দেখিবলৈ পাইছোঁ এই মুহূৰ্তত বামুণগাঁৱত তেখেতে ইতিমধ্যে আহি উপস্থিত হৈছে। আৰু বামুণগাঁৱত তেখেতে ইয়াত ৰাইজক সম্বোধি ইতিমধ্যে তেখেতে নিৰ্বাচনী ভাষণ অব্যাহত ৰাখিছে। আমি সেই নিৰ্বাচনী ভাষণৰ মাজলৈ কিছু মুহূৰ্তৰ কাৰণে যাব খুজিছোঁ। ডাঙৰীয়া ইতিমধ্যে দেখিছোঁ যে সমষ্টিত আপোনাৰ জনপ্ৰিয়তা যথেষ্ট আছে, যথেষ্ট লোক আপোনাক লৈ অতুৎসাহী। গতিকে এই জনপ্ৰিয়তাৰ মাপকাঠি কি? এই জনপ্ৰিয়তাৰ মাপকাঠিটোৰ অন্তৰালত কি আছে? অন্তৰালত কি? মানুহে মানুহক ভাল পোৱাটো আছে। আজি যি সমৰ্থনৰ কথা কৈছেতো, কথাটো হ'ল যে এগৰাকী ব্যক্তিত্বই মানুহৰ প্ৰতি আকৃষ্ট কৰে। আজি মই যদি এটা সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী হ'ব পাৰিছোঁ, মই এতিয়া পাৰিছোঁ বুলি ভবা নাই, কাৰণ মই কেতিয়াও পূৰ্ণাংগ নহয়। হয়তো ক'ৰবাত মোৰ ভাল কথা দেখিছে, মানুহে মোৰ প্ৰতি ধাৰণা লৈছে ই কিবা এটা কাম কৰিব। কাৰণ বৰপেটাৰ প্ৰতিটো জীয়া সমস্যাৰ সৈতে মই যুঁজোঁ, প্ৰতিটো জীয়া কথাৰ লগত মই যুঁজোঁ। মানুহৰ সৈতে সদায় মই এক সমভাৱ লৈ মই আগবাঢ়ি আছোঁ, কাম কৰি আছোঁ। আজি মানুহৰ কথা বতৰাবোৰ যদি আমি
ভালদৰে ফহিয়াই চাওঁ তেওঁলোকৰ মাজত কি ব্যথা আছে, তেওঁলোকৰ মাজত কি দুখ আছে, কি ধৰণৰ কথাই তেওঁলোকক আমনি কৰিছে, সেই কথাবোৰ যদি আমি সুন্দৰভাৱে আমি এনালিচিছ কৰিব পাৰোঁ আৰু এই এনালিচিছৰ মাজেৰে তেওঁলোকক যদি অন্তৰ মুখৰ মাতেৰে সকাহ দিব পাৰোঁ, সেইটোৱেই তাৰমানে মানুহৰ বাবে ডাঙৰ কথা এটা। আজি মোৰ ওচৰত যেতিয়া মই থাকিম, বহুত মানুহে বিভিন্ন ধৰণৰ সমস্যা লৈ আহে, কোনোবা আইনৰ সমস্যাই, কোনোবা সামাজিক কথা, ঘৰৰ কথা, পাৰিবাৰিক কথা, তেওঁলোকৰ কথাবোৰৰ লগত মই সুন্দৰভাৱে নিজকে বিলাই দিওঁ আৰু ভালদৰে কথা বতৰা পাতোঁ, দুখবোৰ বুজোঁ। তেওঁলোকৰ যিটো ইমোশ্যনক মই বিবেকৰ সৈতে সংস্পৰ্শ, কাৰণ ইমোশ্যনে কেতিয়াও আমাক শুদ্ধ ৰাস্তা নিদিয়ে। ইমোশ্যনৰ লগত সদায় আৱেগৰ লগত সদায় বিবেক থাকিব লাগিব। আৱেগ আৰু বিবেকৰ সংমিশ্ৰণতে আমি এটা সিদ্ধান্ত পাম। আৰু মানুহবিলাকক কওঁ যে আপুনি ইমোশ্যনেল হৈ কথা কেতিয়া নকৰিব। ঠিক আছে বাৰু, আপোনালোকৰ এটা সাংঘাতিক কথাৰ বাবে এনেকুৱা এক এগ্ৰেছিভ মানসিকতা গঢ় লৈছে, কিন্তু ইয়াৰ পৰা আমি ৰিজাল্টটো কি পাম? এই ধৰণৰ কথা বতৰা পাতিব পাৰে। সকলোৱে ভাবে যে কথাবোৰ বৰ সুন্দৰভাৱে কয় বা ইয়াৰ ওচৰত যোৱাটো উচিত বুলি ভাবে। আৰু দেখিব মোৰ ইলেকশ্যনৰ পিছতো বা ইয়াৰ আগতো বহুতে ভিডিঅ'লৈ মানুহ কেৱল সমস্যাৰ বাৰ্তালাপ আলাপ কৰিব আহে। পোনতে মই আপোনাক সুধিব বিচাৰিম, যিহেতু আপুনি প্ৰতিনিধিত্ব কৰিছে এই সমষ্টিটোত, এটা উল্লেখযোগ্য কথা, ইয়াত যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী আছিল তেখেতৰ মনোনয়ন বাতিল হৈছে, নিৰ্বাচন আয়োগে তেখেতৰ মনোনয়ন বাতিল কৰিছে। এই সম্পৰ্কত আপোনাৰ মতামত কি? আপুনি কি ক'ব বিচাৰিব? চাওক, ইয়াত কংগ্ৰেছৰ এটা সাংঘাতিক তাৰমানে প্লেন, এটা আঁচনি আছিল। তেওঁলোকে দুগৰাকীমান নিৰ্দলীয় উঠাব, আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ ভোটখিনি ভঙাৰ বাবে, আৰু তেওঁলোকৰ পকেটৰ ভোট লৈ জয়লাভ কৰিব। কিন্তু ভগৱানৰ ইচ্ছা, এক দৈবিক শক্তি আমাক সহায় কৰিলে যে সেইগৰাকীৰ ডাৰ্টি যি আঁচনি, লেতেৰা আঁচনি সফল নহ'ল। আজি তেওঁলোকৰ সেই মনোনয়ন পত্ৰ বাতিল হ'ল। বাতিল হোৱাৰ লগে লগে যি দুগৰাকী ছদ্মবেশী আছিল কংগ্ৰেছৰ ছাপোৰ্টত ভোট ভাঙি কংগ্ৰেছক জয়লাভ কৰাৰ কাৰণে, তেওঁলোক আজি তাৰমানে দিশহাৰা হৈছে। আনকি তেওঁলোকে ইমানখিনিও পাহৰি গৈছে, সত্ৰৰ ভিতৰতো তেওঁলোকে বেনাৰ লিফলেট লৈ প্ৰচাৰ কাৰ্য কৰিব গৈছে, যাৰ ফলত বৰপেটা সত্ৰৰ মানুহে তেওঁলোক ঘৃণা কৰিছে। এতিয়া কথাটো হ'ল যে কংগ্ৰেছ ইয়াত নাই, বিৰোধী আজি নাই, নিৰ্দলীয় ক'ৰবাত পইচা ছটিয়াইছে, মানুহে লোৱা নাই। গতিকে মই ভাবোঁ যে এই সমষ্টিৰ পৰা আজি NDAৰ সমৰ্থনত যি ধৰণে ভোট পৰিব, যদি আমাক বতৰে যদি আমাক সহায় কৰে, বতৰ যেতিয়া তেতিয়া বেয়া হৈ থাকে, ৰাস্তা ঘাটৰ দুৰৱস্থাৰ কাৰণে মানুহে ভোট দিবৰ বাবে তাৰমানে হয়তো ওলাই নাহিব পাৰে, সেইটো মই ভয় খাই আছোঁ। কাৰণ কংগ্ৰেছে আমাৰ ইয়াত যি ৰাস্তা ঘাট সৃষ্টি কৰিলে, এতিয়া খোজ দিব নোৱাৰি, খোজ কাঢ়িব নোৱাৰি, এনে অৱস্থা, বিশেষকৈ পাকা, ৰামপুৰ ইত্যাদি অঞ্চলত। গতিকে সেই এটা মোৰ সন্দেহ আছে। যদি তথাপিও মানুহ ওলাই আহিব, মুক্ত হস্তে খোজকাঢ়ি হ'লেও, বোকা পানী গচকি হ'লেও আহিব, আৰু বোকা পানী গচকি হ'লেও আপোনাক ভোটদান কৰিব, সেইটো আপুনি আশা ৰাখিছে। তাৰ মাজতো কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী আঁতৰি যোৱাৰ পিছতো দুগৰাকী নিৰ্দলীয় প্ৰাৰ্থী আপোনাৰ সন্মুখত আছে, কিবা সংশয় আছে নেকি? একো সংশয় নাই। সেই দুগৰাকী আছিল ছায়া যুদ্ধকাৰী। কংগ্ৰেছৰ আগফালেদি তেওঁলোকে আমাৰ ভোট ভাঙাৰ কাৰণে আছিল, যাতে আমাৰ ভোটখিনি ভাঙি কংগ্ৰেছৰ পকেট ভোটেৰে ওলাই লৈ যাব পাৰে। কিন্তু আজি ভগৱানৰ ক'লোৱে নহয়। আৰু সেই দুগৰাকী নিৰ্দলীয়, এগৰাকীয়ে খুব বেছি 6,000 মান ভোট পাব, এগৰাকী 1200 পৰা 1500 ভোট পাব। তেতিয়াহ'লে আপুনি সমষ্টিটোত মুঠ 1 লাখ, মই জনাত মুঠ 1,70,000 ভোট আছে। গতিকে বিভিন্ন জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ এই বৰপেটা সমষ্টিটো আপুনি কিমানমান ভোট আশা কৰে? চাওক, এতিয়া পলিং হ'ব আমাৰ ধৰি লওক 1,70,000 ভোট আছে। 1,70,000 ভোটৰ আমি 90% যদি আমাৰ পুল হয়, তেতিয়াহ'লে আমাৰ এপ্ৰক্স আমাৰ ইয়াত আমি 20 আমি মাইনাছ কৰি থৈ দিয়ক, হ'লে আমাৰ 1,50,000 ভোট পলিং হ'ব। 1,50,000 ভোট পলিং হ'লে ইয়াত খুব বেছি তেওঁলোকক 10,000 ভোট দিব পাৰি।
আপুনি আজিৰ তাৰিখত 10,000 তেওঁলোকক দিব পাৰি দুইটাকে, বাকীখিনি ভোট NDAৰ সমৰ্থনত থাকিব। 1 লাখতকৈ অধিক ভোট লাভ কৰি আপুনি বিজয় সাব্যস্ত কৰিব, এইটো প্ৰায় আপুনি দাবী কৰিছে। নিশ্চয় সেয়ে হ'বলৈ গৈ আছে, যিহেতু আপোনাৰ সন্মুখত এই মুহূৰ্তত বৃহৎ প্ৰতিদ্বন্দ্বী নাই। যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী আছিল, কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীও মনোনয়ন নাকচ হৈছে। গতিকে এই মুহূৰ্তত আপুনি দাবী কৰে যে 1 লাখতকৈ অধিক ভোট আপুনি লাভ কৰিব। লাভ কৰি আপুনি এই বৰপেটাৰ সমষ্টিটোৰ কাৰণে কি প্ৰধান অগ্ৰাধিকাৰ দিব আপুনি উন্নয়নৰ ক্ষেত্ৰত? প্ৰথমটো হ'ল ইয়াত উৱলি যোৱা ৰাস্তা ঘাটবোৰ আমি ঠিক ঠাক কৰিব লাগিব। দ্বিতীয় কথাটো হ'ল যে সত্ৰনগৰী, শিল্পনগৰী আৰু বৈষ্ণৱ ক্ষেত্ৰ, বহৰীক আমি লৈ ইয়াৰ সকলো শিল্পকলা সংস্কৃতিখিনিক লৈ আমি এক পৰ্যটন উদ্যোগ গঢ়িব পাৰোঁ নেকি? এই পৰ্যটন উদ্যোগৰ লগে লগে ইয়াত কিছুমান আনুষংগিকভাৱে ডেভেলপমেণ্ট আহে, যেনেকৈ ষ্টে হোমটো বাঢ়ি যাব, যেনেকৈ কমিউনিকেশ্যন বাঢ়ি যাব, যেনেকৈ হোটেলত ফুডিংটো তাৰমানে বাঢ়ি যাব। তাৰমানে নিবনুৱাসকলৰ কৰ্ম সংস্থাপন হ'ব আৰু লগতে সত্ৰ সংস্কৃতিৰ বিকাশ হ'ব। ইয়াৰ বহুদিনীয়া এটা সমস্যা আছিল ৰেল লাইনৰ কথাবোৰ। ৰেল লাইন ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী কৈ গৈছে যে ৰেল লাইনটো কৰি দিম। আনফালে আজি চাব যে বৰপেটা মূলতঃ হ'ল নদী মাতৃকা। বৰপেটা মানে বৰপীঠ, তাৰমানে চাৰিওফালে নদী। এই নদীক কেন্দ্ৰ কৰি নদীত আমি উদ্যোগ কৰিব নোৱাৰোঁ নেকি, য'ত আমি ইয়াত আমাৰ যি ধৰণে boating, ইয়াত আমি ফিচিকালচাৰ, ইয়াত আমি বিভিন্ন ধৰণৰ স্পৰ্টছ, ৱাটাৰ স্পৰ্টছ আমি আৰম্ভ কৰিব পাৰোঁ। এই ধৰণৰ কথাবোৰ আছে। ইয়াত আমাৰ ৰাস্তা ঘাটটো মূল উন্নয়ন, ইয়াত বিশ্ববিদ্যালয়ৰ এটা প্ৰয়োজন আছে। আজি আমাৰ ইয়াত মানুহৰ মৰাপাট, প্ৰচুৰ পৰিমাণে মৰাপাট উৎপন্ন হয়। আজি যিহেতুকে প্লাষ্টিকে আমাৰ পৰ্যটনত বহুত দিগদাৰ দিছে বা পলিউশ্যন কৰিছে, আমাৰ কৃষি মাটিৰ পৰা চবতে পলিউশ্যন ক্ৰিয়েট কৰিছে। এতেকে আমি বিশেষকৈ এই আমাৰ প্ৰকৃতিক আমি সুস্থিৰভাৱে ৰাখিলে আমি জুট প্ৰডাকশ্যনৰ গুৰুত্ব দিব লাগিব। আৰু জুট প্ৰডাকশ্যনৰ পৰা যিবোৰ আমাৰ বিশেষকৈ জুট প্ৰডাকশ্যনৰ পৰা যিবোৰ আমাৰ ওলাব, বিশেষকৈ বেগৰ পৰা আমি যিবোৰ বেগ ইউজ কৰোঁ সেইবোৰ প্লাষ্টিকৰ, আমি জুটৰ বেগ কৰিব পাৰোঁ। আৰু জুটৰ বহুত কিবা কিবি ওলাইছে আজিকালি। এই জুট আমাৰ বহুত পৰিমাণ ৰ মেটেৰিয়েলছটো পোৱা যায় বহৰী আৰু এই অঞ্চলবিলাকত। আমি জুট উদ্যোগৰ কাৰণে বহুত লাগিম, যাতে পৰ্যাবৰণ আমি সুন্দৰভাৱে ৰাখিব পাৰোঁ। যথেষ্ট কিতাপ ভিজন ডকুমেণ্ট আপোনাৰ আছে। বৰপেটা নগৰীক, সত্ৰ নগৰীক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ আপোনাৰ সপোন আছে। আৰু এই অঞ্চলটোৰ, এই সমষ্টিটোৰ যিখিনি অনুন্নত ৰাস্তা পদূলি, এইখিনি উন্নত কৰাৰ সপোন আছে। লগতে কৃষি বিপ্লৱক আগুৱাই নিয়াৰ সপোন আছে। যথেষ্টখিনি কৰণীয় কাম আছে। ইতিমধ্যে আমি নিশ্চয় আৰু এখন সভা পাইছোঁ। পৰৱৰ্তী সময়ত নিশ্চয় আমি কথা পাতিম। ফ'ল' দ্য লিডাৰ উইথ দীপক কুমাৰ দাস। এই মুহূৰ্তত আমি উপস্থিত আছোঁ বৰপেটা সমষ্টিৰ অন্য এডোখৰ ঠাই পাকা বেতবাৰীত। ইতিমধ্যে অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী দীপক কুমাৰ দাসে পাকা বেতবাৰী অঞ্চলত এখন ৰাজহুৱা সভাত ইতিমধ্যে ভাষণ প্ৰদান কৰি আছে। আমি সেই ভাষণ প্ৰদানৰ মুহূৰ্তৰ কাৰণে আগবাঢ়িছোঁ। এওঁলোকেই মোৰ জীৱনৰ সম্পদ। এওঁলোকৰ লগতে থাকি, এওঁলোকৰ কাম কৰি এই ভাগিনবোৰকে মই চাম। এই ভাগিনবোৰে কেৱলে মই জীৱন কৰিব। যিবোৰ বিলম্বীয়া মুছলমানৰ ভোটবিলাক, আমাৰ অসমীয়াবিলাকৰ ভোটবিলাক আমি আছোঁ বৰপেটা বিধানসভাৰ সমষ্টিত, যিটো সমষ্টিত ইতিমধ্যে কৈছোঁ যে আমি ফ'ল' দ্য লিডাৰত আছোঁ। আজি ফ'ল' দ্য লিডাৰ দীপক কুমাৰ দাস। গতিকে ইয়াত দীপক কুমাৰ দাসে অগপৰ প্ৰাৰ্থিত্ব লাভ কৰি ইতিমধ্যে নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু মিত্ৰদল বিজেপি ইয়াত সহযোগ কৰিছে। আমি বিজেপিৰ এজন জ্যেষ্ঠ কাৰ্যকৰ্তা আছে, আমি তেখেতৰ পৰা জানিব বিচাৰিম প্ৰকৃততে অগপ বিজেপি সমন্বয়টো ইয়াত কেনেকুৱা হৈছে। মিত্ৰদল অসম গণ পৰিষদে ইয়াত প্ৰাৰ্থিত্ব লাভ কৰিছে আৰু আপোনালোকৰ দলে ৰামধেনু সদৃশ মিত্ৰতাৰে ইয়াত অসম গণ পৰিষদ দলৰ যিগৰাকী দীপক কুমাৰ দাস, তেখেতক আপোনালোকে সহায় সহযোগ কৰিছে। কেনেকুৱা ইয়াৰ পৰিৱেশটো কেনেকুৱা দেখিছে আপোনালোকে? বৰপেটা সমষ্টি যিহেতুকে
2016 আমাৰ মিত্ৰতা হৈছিল, অগপই পাইছিল। আমাৰ যোৱা লোকসভা ইলেকশ্যনৰ মিত্ৰতা আছিল, অগপৰ ফণীভূষণ চৌধুৰীয়ে খেলিছিল, এইবাৰ অগপৰ দীপক কুমাৰ দাসদেৱে খেলি আছে। গতিকে যোৱাবাৰো বহুত ভোটৰ ব্যৱধানত আমাৰ প্ৰাৰ্থীজনে জিকিছে লোকসভাৰ ফণীভূষণ চৌধুৰীয়ে। এইটো একমাত্ৰ সম্ভৱ হৈছে মিত্ৰতাৰ কাৰণে, কাৰণ এই মিত্ৰতাৰ বান্ধোন অতি কটকটীয়া। আৰু আমিও বহু বছৰ ধৰি আমি এই সমষ্টিত না লোকসভা কোনোবা পাইছিলোঁ আমাৰ খিলঞ্জীয়া মানুহ, না আমি বৰপেটাত পাইছোঁ কোনোবা খিলঞ্জীয়া মানুহ। গতিকে খিলঞ্জীয়াৰ প্ৰভাৱ বিস্তাৰ কৰা এই সমষ্টিটো আজি সুন্দৰকৈ গঢ় লৈ উঠিছে। এটা সময়ত লোকসভা সমষ্টিটো বৰপেটাৰ আমি ভাবাই নাছিলোঁ যে আমাৰ খিলঞ্জীয়াৰ কোনোবাই আধিপত্য বিস্তাৰ কৰিব পাৰিব, কিন্তু ডিলিমিটেশ্যনৰ কাৰণে সমষ্টি পুনৰ্নিৰ্ণয়ৰ পাছত আমি আমাৰ এই সমষ্টিটোত এজন খিলঞ্জীয়া জাতি মাটিৰ ভেটি ৰক্ষা কৰিব পৰা খিলঞ্জীয়াৰ হাতত এই সমষ্টিত আমি পাম। দ্বিতীয় কথাটো হৈছে কি, আমি লোকসভাতো এজন খিলঞ্জীয়া মানুহ পালোঁ, এইটো সম্ভৱ হৈছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰক এই ক্ৰেডিটটো দিব লাগিব। আৰু এইবাৰো আমি এই সমষ্টিটোত আমাৰ 1,70,000 ভোট আছে এবাউট। আৰু যোৱাবাৰো আমি দেখিছোঁ 1,69,000 ভোটৰ 1,40,000 ভোট পোল হৈছিল, 1,39,000 সামথিং। আৰু আমি দেখিছোঁ 91,000 আমি ভোট পাইছিলোঁ যোৱাবাৰ লোকসভাত ইয়াতে এই সমষ্টিটোত। আৰু 57,000 আমি কংগ্ৰেছত কৰি লিড আছোঁ। আৰু গোটেইখিনি বিৰোধী দল লগ কৰাৰ পিছত আমি 41,000 ভোটত আমাৰ লিডিং আছিল। গতিকে এটা একদম ধুনীয়া সমষ্টি এইটো এটা। আৰু সেইকাৰণে এই সমষ্টিটোত প্ৰভাৱ যথেষ্ট পৰিব। আৰু সকলোৱে এইবাৰ অতি আগ্ৰহেৰে বাট চাই আছে যে আমি এইবাৰ মিত্ৰজোঁটক ভোটটো দিম। আৰু দীপক দা অসম আন্দোলনৰ মাধ্যমেদি এটা অহা নেতা, অৰ্থাৎ নেতৃত্ব তেখেতৰ আগতে অভিজ্ঞতা আছে নেতৃত্বৰ, আৰু সমাজ হৈতকে তেখেত। গতিকে দীপক দাক এজন আমি ভাল বিধায়ক হিচাপে পাম। আৰু যোৱা কিছুদিন আগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াতে যিখিনি কথা কৈ গৈছে, প্ৰথম 6 মাহৰ ভিতৰত ইয়াতে সৰ্থেবাৰীত কেবিনেট পাতিব। গতিকে কেবিনেট পাতে আপোনালোকে অভিজ্ঞ মানুহ, অভিজ্ঞ সাংবাদিক, কেবিনেট এখন পাতিলে নিশ্চয় সেই ঠাইৰ প্ৰতি কিবা এটা ঘোষণা হৈ যায়। আৰু ৰেল লাইনৰ কথাটো আহিছে, ইয়াতে যুৱক যুৱতীক কেনেধৰণে সকাহ দিব, 10,000 যুৱকক আকৌ আত্মনিৰ্ভৰ অসমত সামৰি ল'ব, অৰুণোদয় 10,000 এক্সট্ৰা কৰি ইয়াতে দিব। গতিকে এই জনগাঁথনিয়ে হওক বা যিকোনো ক্ষেত্ৰতে হওক ইয়াত এটা ভাল প্ৰভাৱ পৰিব আৰু বিধায়কজন আমি পাম, এই নিশ্চিত। আৰু ইতিমধ্যে আপোনালোকে দেখিছে, মইতো ভাবোঁ, মই জানো যে এই ফৰ্মত চহী লাগে কেন্দ্ৰৰ নেতাৰ। চহী এটা ভুল কৰা মানে কি, সিহঁতে জানে ইয়াতে কংগ্ৰেছক দি লাভ নাই। গতিকে সেইটো তেখেতসকলৰ ভুল বুলি স্বীকাৰ কৰিছে যদি মই নাভাবোঁ, ইয়াতে জানে। গতিকে এনেও আমাক মানে নিৰ্দলীয় কংগ্ৰেছে এনেকুৱা হৈছে নেকি যে কংগ্ৰেছে নিজে হাৰিব বুলি জানি বৰপেটা সমষ্টিটো ৱাক অভাৰ দিছে? তেনেকুৱাইতো লাগে। এই ফৰ্মত চবতে এই ফৰ্মত চহী আছে, বৰপেটাত নাই, ইয়াৰ অৰ্থটো কি? বৰপেটাক কংগ্ৰেছে ইতিমধ্যে ৱাক অভাৰ দিছে বুলি আপুনি কৈছে, আৰু সেইটো আমিও লক্ষ্য কৰিছোঁ যে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী মনোনয়ন প্ৰত্যাহাৰ হৈছে, মনোনয়ন নাকচ হৈছে। গতিকে আপোনালোকে যথেষ্ট এই মুহূৰ্ততো যথেষ্ট আপোনালোকে আগ্ৰাসী ৰূপত প্ৰচাৰ চলাইছে বৰপেটা সমষ্টিটোত। কিবা সংশয় আছে নেকি? দুজন নিৰ্দলীয় প্ৰাৰ্থী আছে দীপক কুমাৰ দাসৰ সৈতে, কিবা সংশয় আছে নেকি? একো নাই। তেখেতসকলৰ যদি আপুনি অকণমান বায়'ডাটাটো চায়, মানে তেখেতসকলৰ ৰাজনীতিত মানে সক্ৰিয়তাটো দেখে। এজন উদ্ধৱ দাস এই কিছুদিন আগতে বিজেপিত অহা আছিল, বিজেপিৰ পৰা বৰখাস্ত কৰিছে। আৰু মই ইয়াতে জিলা সভাপতি কিছুদিন আগলৈকে আছিলোঁ, মইতো কোনো হালৈ চালক আগতে দেখাও নাই, চিনিও নাপাওঁ। মাজতে একবাৰ ফটো চটো দেখিছোঁ বা বা কিন্তু তেখেতকো বহিষ্কাৰ কৰিছে। নিৰ্দলীয় কথাৰ বেছি চৰ্চা কৰি থাকিলে এনেকুৱা লাগে যেন সিহঁতক নিৰ্দলীয় আছে বুলি জনসাধাৰণত প্ৰচাৰ কৰা যেন লাগে। নিৰ্দলীয় এটা ফেক্টৰ নহয়। আমি খালি ঘোষণাটো বাকী আছে যে তেখেতে জিকাটো। আমি চেষ্টা কৰি আছোঁ যে অধিক ভোটক জিকি পেলাই এটা আমি সমষ্টিটোত দেখুৱাব পাৰিম যে আমাৰ মাননীয় মুখ্যমন্ত্ৰীক যে বৰপেটাই এইবাৰ ৰেকৰ্ড ভংগ কৰিলে। আমি ৰেকৰ্ড ভংগৰ কথাৰ কাৰণে যথেষ্ট গুৰুত্ব দিছোঁ। এইবাৰ বৰপেটাত যিহেতু ৰেকৰ্ড ভংগ হ'ব আৰু অভিলেখ সংখ্যক ভোটত অসম গণ পৰিষদৰ প্ৰাৰ্থী দীপক কুমাৰ দাসে জয়লাভ কৰিব, এই দাবী ইয়াৰ বিজেপি কাৰ্যকৰ্তাৰ, জ্যেষ্ঠ কাৰ্যকৰ্তাৰ। তিনিবাৰকৈ বৰপেটা সমষ্টিটো দখল কৰিছিল অসম গণ পৰিষদ দলে। প্ৰথমবাৰ কুমাৰ দীপক দাস আৰু দুবাৰকৈ বৰপেটা সমষ্টিটো দখল কৰিছিল গুণীন দাসে। আৰু এইবাৰ চতুৰ্থবাৰৰ বাবে অসম গণ পৰিষদৰ দলৰ প্ৰাৰ্থী আছে, যাৰ সৈতে আমি আজি আছোঁ ফ'ল' দ্য লিডাৰত
দীপক কুমাৰ দাস ডাঙৰীয়া। ইতিমধ্যে আমি পাতি আছিলোঁ সমষ্টিটোৰ জনবিন্যাসৰ কথা আৰু সমষ্টিটোত আপোনাৰ পৰিকল্পনাৰ কথা। ভৱিষ্যতে আৰু কি পৰিকল্পনা আপুনি দেখিছে এইটো সমষ্টিত? চাওক, এই বৰপেটা সমষ্টি বুলি কোৱালৈ এইবাৰৰ বৰপেটা সমষ্টিটো বেলেগ। সেইবাৰ আছিল 43 নম্বৰ বৰপেটা সদৰ সমষ্টি। এইবাৰ হ'ল 24 বৰপেটা SC সমষ্টি কনষ্টিটুৱেঞ্চি। এতিয়া এইটো সমষ্টিত 3টা সমষ্টি ভাঙি হৈছে। ডিলিমিটেশ্যন সময়ত 3টা সমষ্টি। ইয়াৰে বৰপেটা সমষ্টি এটা খণ্ড থাকিল, আমাৰ সৰুক্ষেত্ৰী সমষ্টি এটা খণ্ড আৰু চেঙাবহৰীৰ এই 3টা আগতে ইণ্ডিপেণ্ডেণ্ট কনষ্টিটুৱেঞ্চি আছিল। আমাৰ ইয়াত এই বৰপেটা সমষ্টিত অসম গণ পৰিষদ দলৰ আমি আমাৰ MLA পাইছিলোঁ। সৰুক্ষেত্ৰীতো এবাৰ দীনবন্ধু চৌধুৰীক পাইছিলোঁ আৰু তাত আমি চেঙা সমষ্টিত পাইছিলোঁ আমাৰ লিয়াকত আলীক। কিন্তু দীৰ্ঘদিন ধৰি কিন্তু এই সমষ্টিবোৰ আছিল কংগ্ৰেছৰ দখলত আৰু UDFৰ দখলত, যাৰ বাবে ইয়াৰ উন্নয়নৰ গতিটো উন্নয়নৰ গতিত একেবাৰে স্তব্ধ হৈ গৈছে, যাৰ বাবে জনসাধাৰণ বিভিন্ন ধৰণৰ জীয়াতু ভুগিছে। এতেকে এইবাৰ নতুন সমষ্টি হ'ব, নতুন চিন্তা, নতুন মন, কৰ্মোদ্যম যুৱশক্তি, কৰ্মোদ্যম মিত্ৰজোঁটৰ শক্তি, এই সকলোবোৰ মিলি এইবাৰ নতুন বৰপেটা সমষ্টিৰ উন্নয়নৰ বিকাশৰ ধাৰা 100% বহুত উন্নত হ'ব। ইতিমধ্যে আমি উল্লেখ কৰিছোঁ আৰু সকলোৱে অসমৰ ৰাইজে জ্ঞাত যে বৰপেটা যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী মহানন্দ চৰকাৰ তেখেতৰ মনোনয়ন নাকচ হৈছে। গতিকে নাকচৰ ফলত ইতিমধ্যে কংগ্ৰেছৰ যিখিনি ভোট আছে সেই ভোটখিনি এবাৰ কাৰ পক্ষত যাব বুলি আপুনি এই মুহূৰ্তত ভাবিছে? আপোনাৰ পক্ষলৈ অহাৰ সম্ভাৱনা আছেনে নাই? নাই, চাওক, আচলতে কংগ্ৰেছৰ দুগৰাকী ছায়া কেণ্ডিডেট আছিল। আমাৰ দলত তেওঁলোকে ছদ্মবেগ ধৰি আছিল আমাৰ মিত্ৰজোঁটতে। যেতিয়া NDAৰ পৰা অগপ দলক দিলে তেতিয়ালৈকে তেওঁলোকে আছিল তাৰমানে ছায়া, কি বুলি কয়, তাৰমানে কংগ্ৰেছৰ ছায়া একোটা ছায়া ব্যক্তি হিচাপে। এই ভগৱানৰ ইচ্ছাত আজি এই কংগ্ৰেছৰ যিখন নমিনেশ্যন আজি ৰিজেক্ট হৈছে। ফলত এই দুগৰাকী ইণ্ডিপেণ্ডেণ্ট যি তাৰমানে ছদ্মবেশী কংগ্ৰেছ হৈ আছিল, তেওঁলোকৰ উপায় নোহোৱা হৈ গৈছে। অ'ত ত'ত ঘূৰি এতিয়া তাৰমানে যিটো স্বঘোষিত নিজৰ দম্ভটো প্ৰতিপন্ন কৰাৰ কাৰণে অ'ত ত'ত গৈছে, খেদা খাই আছে। আৰু তেওঁলোক আমাৰ সন্মুখত এই মিত্ৰজোঁটৰ যি শক্তি, এই যিটো চুনামি, এই চুনামিত তেওঁলোক এটা বালিৰ দৰে। এই মুহূৰ্তত মই যদি আপোনাক সুধোঁ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতৰ সম্পৰ্কে আপোনাৰ ধাৰণা কি? চাওক, মুখ্যমন্ত্ৰী সম্পৰ্কত ইতিমধ্যে বিশ্ব ৰাজনীতিত চৰ্চা হৈছে। ভাৰতৰ যি ৰাষ্ট্ৰীয় ৰাজনীতিত তেওঁ এগৰাকী চাণক্য। উত্তৰ পূৰ্বাঞ্চলৰ বাবে তেওঁ আমাৰ গৰিমা আৰু অসমৰ বাবে আমাৰ স্বাভিমান। আৰু তেখেতৰ যি দক্ষতা আৰু যি কৰ্মোদ্যম, যিয়ে 24 ঘণ্টাৰ 18 ঘণ্টা জনসাধাৰণকে দিয়ে, সেইগৰাকী ব্যক্তি ধৰি লওক কাৰো লগত তুলনা কৰিব নোৱাৰে। তেওঁ বিৰল ব্যক্তিত্বৰ এগৰাকী ব্যক্তি আৰু তেওঁ যি কষ্টসাধ্য জীৱন, আমি ভাবোঁ কিবা দৈবিক শক্তিয়ে তেওঁক তাৰমানে আশীৰ্বাদ দিছে নেকি। কাৰণ ৰ'দেও তেওঁক নুপুৰে, বৰষুণেও তেওঁক তিয়াব নোৱাৰে, চাইকেল মাৰিব পাৰে, তেওঁ খোজকাঢ়িব পাৰে আৰু হাজাৰ মানুহৰ ভিতৰত কোনো ধৰণৰ ছিকিউৰিটি চিন্তা নকৰি সোমাই যায়। এইটো ডাঙৰ গুণ। তেওঁক মানুহ লাগে। নিজৰ খিলঞ্জীয়া ভূমিপুত্ৰ আমাৰ বিভিন্ন ধৰ্মাৱলম্বী সকলো মানুহক তেওঁ আঁকোৱালিব বিচাৰে। তেওঁৰ কথাটো হ'ল যে মোক মানুহ লাগে, মানুহৰ মাজত থাকিব বিচাৰোঁ। দেখিব যেতিয়া মামা বুলি মাতিব, তেওঁ কোনো এনাৰ্জি, কোনো ছিকিউৰিটি নাপায়, তেওঁ মানুহৰ মাজত সোমাই যায়। এনেকুৱা এগৰাকী সহজ সৰল মনৰ ব্যক্তি আজি আমি মুখ্যমন্ত্ৰী হিচাপে পাইছোঁ। আমি ভাবোঁ তেওঁ আৰু 20টা বছৰ তেওঁ মুখ্যমন্ত্ৰী হৈ অসমত থাকিব আৰু অসমৰ ৰাইজৰ বিপুল দাবী এইটো। এইবাৰ আপোনাৰ নিজৰ দলটোৰ কথা লৈ আহোঁ। অসম গণ পৰিষদ দল ইতিমধ্যে সকলোৱে কোৱাকুৰ কৰিছে, ৰাজনৈতিক পৰ্যবেক্ষকসকলে ইতিমধ্যে কোৱাকুৰ আৰম্ভ কৰিছে যে অসম গণ পৰিষদ দলটো BJPৰ লগত হয়তো বিলীন হ'বলৈ গৈ আছে। তেনেকুৱা ধৰণৰ এটা চৰ্চা চলে মাজে মাজে। গতিকে এই মুহূৰ্তত আপোনাৰ দলীয় নেতৃত্বৰ প্ৰতি বিশেষ ক'বলগীয়া বা আপোনাৰ দলীয় নেতৃত্ব দলৰ সভাপতিক কি ক'ব বিচাৰিব? চাওক, এই নেৰেটিভটো কোনবিলাকে কৰে? এই নেৰেটিভটো কেইগৰাকী ব্যক্তিয়ে কৰে। অসমৰ তথাকথিত বুদ্ধিজীৱী বুলি কোৱা হয়। তেওঁলোকে ক'ব যে এইবাৰ BJPৰ লগত বিলীন হ'ল, BJPৰ B টিম। আচলতে সেইটো নহয়। কাৰণ মই মোৰ মাক ভাল পাওঁ, এইটো আঞ্চলিকতাবাদ। মই ভাৰতবৰ্ষক ভাল পাওঁ, এইটো মোৰ এইটো ৰাষ্ট্ৰীয়তাবাদ। আজি ভাৰতবৰ্ষৰ
বিৰুদ্ধে যিকোনো এক শক্তিয়ে যদি তাৰমানে আক্ৰমণ কৰে প্ৰতিজন ভাৰতীয়ই নিজে আগবাঢ়ি আহিব যে আমি সৈনিক হিচাপে আপোনালোকৰ সৈন্যবাহিনীত যোগ কৰিম, আমি শত্ৰুৰ বিৰুদ্ধে যুদ্ধ কৰিম। এই হ'ল ৰাষ্ট্ৰীয়, তাৰ বাবে মই প্ৰস্তুত। আৰু অসমৰ যিকোনো সমস্যা এটা হওক, জাতীয় সমস্যা যিকোনো হওক, অসমীয়া জাতিৰ আইৰ ভাষা মাত ৰক্ষাৰ কাৰণে মই আগবাঢ়ি সদায় যাম। হয়, এয়া আছিল বৰপেটা সমষ্টিৰ আজি আমাৰ ফ'ল' দ্য লিডাৰৰ দীপক কুমাৰ দাস অগপৰ প্ৰাৰ্থী। আৰু কিছু কথা জানিবৰ কাৰণে ইতিমধ্যে আমি আৰু আগলৈ যাম। দাদা বুলি মাতিছিল, মুখ্যমন্ত্ৰীৰ পিছত তেওঁ নিজৰ গৰিমা আছে, ময়ো তেওঁক ছাৰ বুলি মাতোঁ। আগতে মই হিমন্ত বুলি মাতিছিলোঁ, মই ছাৰ বুলি মাতোঁ। অগপই মোৰ লিখা লৈছিল যে NDA যাক দিয়ে, মই কিন্তু ভিতৰৰ কথাবোৰ কোৱা নাছিলোঁ। আজি অনুষ্ঠানৰ মধ্যমণি দীপক কুমাৰ দাস, বৰপেটা বিধানসভা সমষ্টি অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী। ইতিমধ্যে কেইবাখনো সভা অনুষ্ঠিত কৰি তেখেতে আজি ভকতপাৰাত এইখন সভাত অংশগ্ৰহণ কৰিছেই। ইতিমধ্যে দিনটোত বহুকেইখন সভাৰ অন্তত তেখেতে ৰাইজৰ লগত মত বিনিময় কৰিছে। মই আপোনাৰ ওচৰলৈ আহিব খুজিছোঁ যে যথেষ্টকেইখন আজি কেইবাখনো সভা অনুষ্ঠিত কৰিলে এটা কথাই আমি প্ৰতিমান হৈছোঁ যে বৰপেটা ৰাইজে এবাৰ আপোনাক দিছপুৰলৈ পঠিয়াবৰ কাৰণে সাজু হৈ উঠিছে। গতিকে বৰপেটা ৰাইজৰ অকুণ্ঠ মৰম চেনেহ আপোনাৰ ওচৰত আছে, নিশ্চয় এবাৰ দিছপুৰলৈ যাবলৈ আপুনি সাজু? নিশ্চয়। আজি যি মৰম দেখুৱালে, এই মৰমে তাৰমানে মোক এনেকুৱা লাগিছে যে মই সঁচাকৈ যেন আজি ইমান দিনে মই তেওঁলোকৰ লগত থাকি যি মৰম স্নেহ পাইছোঁ, সেই মৰম স্নেহ আজি যেন মোক উবুৰাই দিছে যে তোৰ বাবে আমি আছোঁ, তই লাগি থাক। নিশ্চয়কৈ এইবাৰ দিছপুৰত নিশ্চয় গৌৰৱ কৰিবৰ কাৰণে ৰাইজৰ আশীৰ্বাদ আছে। হয় হয় হয়। তাৰ মাজতে এটা কথা মই সুধিব খুজিছোঁ, মন্ত্ৰী হোৱাৰ বাসনা আছে নেকি আপোনাৰ? এয়া সকলোবোৰ নিৰ্ভৰ কৰিব মোৰ নিজৰ ভাগ্যচক্ৰ আৰু মাননীয় মুখ্যমন্ত্ৰীৰ আশীৰ্বাদৰ ওপৰত। দিনটো 4-5খন সভা ইতিমধ্যে অনুষ্ঠিত কৰিলে, আপুনি সভাত অংশগ্ৰহণ কৰিলে। ইয়াৰ পিছত কেইখন সভা আছে? আৰু ইয়াৰ পিছত আৰু 2-3খন আছে, আৰু এই 3খন কৰি আমি গুচি যাম। ঠিক আছে। এগৰাকী বুঢ়ী আইতাই ক'লে যে তেলৰ বহুত দাম, বাবা কিবা কৰা আইতা। বোলে আইতা তেল দিম, এইবাৰ ৰেচন কাৰ্ডত তেলো দিলে, চাপাতো দিলে। দিনটোৰ শেষত কেইবাখনো নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠিত কৰি অৱশেষত ভেল্লাত, বৰপেটা জিলাৰ ভেল্লাত ইতিমধ্যে শেষখন সভা অনুষ্ঠিত কৰিছে। নিৰ্বাচনী প্ৰচাৰ আজি সামৰণি মাৰিছে বৰপেটাৰ বিধানসভাৰ প্ৰাৰ্থী, অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী দীপক কুমাৰ দাসে। ইতিমধ্যে বৰপেটাত অৱশেষত খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত হ'ব, এই শ্লোগানেৰে আজি এই যি ফ'ল' দ্য লিডাৰৰ পৰা আমি বিদায় ল'ব খুজিছোঁ। শেষ মুহূৰ্তত আপুনি কি ক'ব বিচাৰিব? এয়া দেখিছে, ভেল্লা এক সম্প্ৰীতিৰ ঠাই। ইয়াত খিলঞ্জীয়া আমাৰ যিসকল আমাৰ মুছলমান মানুহ আছে, আমাৰ বৰপেটা সমাজ ব্যৱস্থাৰ লগত সংযুক্ত, কোনো ভেদাভেদ নাই, আমি একলগ। আমাৰ মূলতঃ এটাই কথা হ'ল যে আমি খিলঞ্জীয়াসকল, ভূমিপুত্ৰসকল, আমি প্ৰটেকশ্যনত থাকিব লাগে, আমি সাংবিধানিক ৰক্ষা কৱচৰ মাজত আবদ্ধ হৈ থাকিব লাগে। এই আগ্ৰাসনৰ বিৰুদ্ধে আমাৰ আজি সংঘবদ্ধ যুদ্ধ। আমাৰ মূল কথাটো হ'ল যে আমাৰ টোটেল ডেভেলপমেণ্ট, আমি সামগ্ৰিকভাৱে উন্নয়ন। আজি ভেল্লা এখন এনেকুৱা ঠাই, ইয়াত গুৰুজনাৰ এটা স্পৰ্শ পৰিছিল, ইয়াত বিনন্দীয়া, ইয়াত আমাৰ
বিনন্দিয়া ইয়াত চৰাই চিৰিকটিৰ আমাৰ ইয়াত তাৰমানে চৰাই চিৰিকটি মেলা বুলি ক'ব পাৰি। আজি পৰ্যটনৰ বাবে ইয়াত কোনো আগবাঢ়ি অহা নাই। ইয়াত নদী বিল চাৰিওফালে আছে। আজি পৰ্যটনৰ ক্ষেত্ৰত আগবঢ়াব লাগিলে আমি ভেল্লাক আমি পৰ্যটন নগৰীৰ অন্তৰ্ভুক্ত কৰিব লাগিব। ইয়াত খণ্ডকৰ পাৰা আছে, য'ত খণ্ডকৰ পাৰা ইয়াতে খণ্ডকৰ পাৰা আছে। ইয়াত বাণীকান্ত কাকতি পঢ়িছিল। আমাৰ খণ্ডকৰ পাৰাত আমাৰ পীৰ বাবাৰ এটা স্থান আছে, য'ত শিৱসিংহৰ দিনত তেওঁক প্ৰতি ফ্ৰী ষ্টেট তেওঁক তাৰমানে মাটি দিছিল, ফ্ৰী ৰেভিনিউ ষ্টেট দিছিল, আৰু যাৰ দ্বাৰা তেওঁৰ গৰিমা চাৰিওফালে প্ৰকাশ হৈছিল। এই খণ্ডকৰ পাৰাত আজি আমি সকলোৱে হিন্দু মুছলমান সকলোৱে প্ৰণাম কৰোঁ, সকলোৱে প্ৰাৰ্থনা জনাওঁ। প্ৰতিকূল বতৰ ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ সভাৰ আনুষ্ঠানিকভাৱে শেষ হৈছে, আৰু আমি যি দেখিছোঁ জনসমৰ্থন আজিৰ দিনটো আপোনাৰ লগত ঘূৰি যি দেখিছোঁ জনসমৰ্থন আপোনাৰ লগত আছে। আজি ইমানতে আমি সামৰণি পেলাব খুজিছোঁ আজি এই অনুষ্ঠান। গতিকে আপোনাৰ যাত্ৰা সফল হওক, তাৰ বাবে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। This program was brought to you by Topsom Cement, Mazbuti ka bharosa hamesha, and co-powered by Burjo Paints. Paint your imagination.